নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 যিটো 1250 টকা হয়, আপোনালোকে কেতিয়া পাব? অৰুণোদয় টকাটো যিহেতু ইতিমধ্যে পিছুৱাই দিয়া হৈছে অৰুণোদয়ৰ তাৰিখ। প্ৰথমতে তেওঁলোকে ঘোষণা কৰিছিলে 17 ছেপ্টেম্বৰ তাৰিখে 100% আমি 17 ছেপ্টেম্বৰত টকা দিম, যিহেতু তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিঠিখনত উল্লেখ কৰিছিলে যে 17 ছেপ্টেম্বৰ তাৰিখেই আপোনালোকে টকাটো পাব। তাৰপিছত তেওঁলোকে পষ্টপন কৰি 25 ছেপ্টেম্বৰ কৰিছিলে 25 ছেপ্টেম্বৰত আমি 100% আপোনালোকৰ টকাটো ৰিলিজ কৰি দিম। কিন্তু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে যে 25 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকক পুনৰ অৰ্থাৎ 25 ছেপ্টেম্বৰত নিদি পুনৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আপোনালোকৰ যিটো অৰুণোদয়ৰ টকা হয় সেইটো পিছুৱাই দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ। কিন্তু তাৰিখটো ঘোষণা নকৰিলে, সেইকাৰণে মই অনিৰ্দিষ্ট ক'লোঁ। অৰ্থাৎ তেওঁ সেই সংবাদমেলখনৰ জৰিয়তে ক'লে যে মাত্ৰ আপোনালোকৰ টকাটো অৰ্থাৎ টকা দিয়াৰ যিটো তাৰিখ হয় পিছুৱাই দিছোঁ। তো সেই কথাটো তেখেতে উল্লেখ কৰিলে, কিন্তু তাৰিখ এটা নিৰ্দিষ্টকৈ দি নিদিলে। তেখেতে গোটেই আমালৈ কুৱেশ্যন কৰি আছিলে যে এতিয়া পইচাটো কেতিয়া আমাক দিব। 27 বা 28 তাৰিখৰ পৰাই প্ৰায় পূজা আৰম্ভ হৈ যায়। 2 অক্টোবৰ পৰ্যন্ত, অৰ্থাৎ 27-28 তাৰিখৰ পৰা 2 অক্টোবৰ পৰ্যন্ত যিহেতু চৰকাৰী কাৰ্যালয় বা চৰকাৰী যিবিলাক কাম কাজ হয় সম্পূৰ্ণৰূপে বন্ধ। গতিকে পূজাৰ আগত বা পূজাৰ সময়ত আপোনালোকৰ যিটো অৰুণোদয়ৰ টকা হয় সেইটো ৰিলিজ কৰাৰ মুঠেই সম্ভৱপৰ নহয়, যিহেতু অৰুণোদয় 3.0ৰ বহুতো কাম কাজ বৰ্তমান পৰি আছে। এটকীয়া মেছেজ পোৱা নাই। তেওঁলোকৰ যিহেতু এখন লিষ্ট ওলাইছিলে, তেওঁলোকৰ কাম কাজ চলি আছিলে, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছিলে। তো সেই কাম কাজসমূহ ইতিমধ্যে যিহেতু বহুতো বাদ পৰি গৈছে, গতিকে অক্টোবৰ মাহতহে আপোনালোকৰ টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। অক্টোবৰ মানে অক্টোবৰতো আপোনালোকৰ 9-10 তাৰিখতহে আপোনালোকৰ যিটো টকা হয় টকা দিয়াৰ 100%টো আপোনালোকক দিব পাৰিব 9-10 তাৰিখ মানেহে, যিহেতু বহুতো কাম অৰ্থাৎ তেওঁলোকৰ 80% কাম সম্ভৱ হৈ গৈছিলে ইতিমধ্যে, কিন্তু 20% কাম তেওঁলোকৰ হোৱা নাই। যদিহে আপোনালোকৰ 20% কাম এইকেইদিন কৰিলেহেঁতেন, অৰ্থাৎ যিহেতু তেওঁলোকে 19 তাৰিখেতো তেওঁলোকে কাম কৰিলে, যিহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছে 19 তাৰিখে, 20, 21, 22, 23 এইকেইদিন মানে তেওঁলোকে কাম নকৰিলে। 3-4 দিন যিহেতু তেওঁলোকে কাম বন্ধ কৰি দিলে, সেইকাৰণে অলপ পলম হৈছে। আৰু বহুতো যিহেতু তেওঁলোকৰ শ্বেডুল আছিলে যে আমুক তাৰিখে আমুকটো কাম হ'ব, তো সেই তাৰিখখিনি যিহেতু এতিয়া বদলাব লগা হৈছে বা সলনি কৰিব লগা হৈছে, কোন তাৰিখে কি কৰা হ'ব। তেওঁলোকৰ লগতে প্ৰচাৰ মিটিং আছিলে বিভিন্ন ধৰণৰ ঠাইত, সেইবিলাক যিহেতু সকলো ধৰণৰ যি মিটিং তেওঁলোকৰ পিছুৱাই দিবলগীয়া হৈছে। লগতে জুবিন গাৰ্গৰ যিহেতু মৃত্যুৰ বাবে তেওঁলোকে বহুতো কাম কাজ হাতত ল'ব লগা হৈছে। CIDক তেওঁলোকে দিব লগা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ কাৰণে বহুতো মিটিং তেওঁলোকে পাতিবলগীয়া হৈছে। তো সেইবাবে অৰুণোদয় 3.0ৰ যিটো টকা হয় টকাটো ডাইৰেক্ট আপোনালোকৰ অক্টোবৰ মাহতে সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান সময়লৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক বা টুইটাৰৰ জৰিয়তে জনোৱা নাই যে আমুক তাৰিখে আপোনালোকৰ টকাটো দিয়া হ'ব। তো যদিহে আপোনালোকৰ আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।